নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে আশা কৰিছোঁ সকলোৰে খবৰ ভাল এইটো ভিডিঅ'ৰ জৰিয়তে ৫৫৫০টা পদৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সেইটোৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ যিসকল প্ৰাৰ্থীয়ে ৫৫৫০টা পদ আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় যিহেতু ৫৫৫০টা পদৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে অপেক্ষা কৰি থকা হৈছিল আৰু অৱশেষত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন শেষ হ'ল আৰু এতিয়া প্ৰাৰ্থীসকলে অপেক্ষা কৰিব বা কৰি আছে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব সেই বিষয়ে আলোচনা কৰিম আপোনালোকৰ সৈতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ ভিডিঅ'টো চাইছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এডুকেশ্যনেল যিবিলাক ইনফৰমেশ্যন থাকে আপোনালোকক দিয়াৰ লগে লগে খবৰবোৰ লগে লগে পাবলৈ সক্ষম হয় ৫৫৫০টা পদৰ ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন শেষ হোৱাৰ পিছত এতিয়া প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে যে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এতিয়া এটা অনুমান কৰা হৈছে যে আগষ্ট মাহত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে আমি যিখিনি খবৰ পাইছোঁ বা যিখিনি আমি অনুমান কৰিছোঁ সেইফালৰ পৰা চাবলৈ গ'লে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে আগষ্ট মাহত আৰু জুলাই মাহৰ ৩০ তাৰিখৰ আগত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ নাপায় জুলাই মাহৰ পিছতহে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব জুলাইৰ ৩০ তাৰিখে NISৰ হিয়াৰিং এটা আছে আৰু এই হিয়াৰিংটোৰ পিছতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে এইটো ইনফৰমেশ্যন আপোনালোকক দিলোঁ যিসকল প্ৰাৰ্থীয়ে ৫৫৫০টা পদ আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ কাৰণে এই ইনফৰমেশ্যনটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় কাৰণ যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল অধীৰ আগ্ৰহেৰে বাট চাই আছে যে তেওঁলোকৰ কাৰণে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব ইতিমধ্যে কম মাৰ্ক থকা প্ৰাৰ্থীৰ নাম আহিছে আৰু বহুত সংখ্যক মাৰ্ক থকা প্ৰাৰ্থীৰ নাম অহা নাই যাৰ ফলস্বৰূপে কি হৈছে প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে যে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব কাৰণ তেতিয়া তেওঁলোকে হয়তো জানিব পাৰিব যে তেওঁলোকৰ মাৰ্কটো সেই যি তিনিখন ডিষ্ট্ৰিক্টত আবেদন কৰিছিল সেই তিনিখন ডিষ্ট্ৰিক্টত কভাৰ কৰিছে নে কৰা নাই গতিকে সেইটোৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টখন আৰু সেইকাৰণে প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে যে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টখন কেতিয়া প্ৰকাশ পাব আৰু যিসকল প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে তথা যিসকল প্ৰাৰ্থীয়ে ৫৫৫০টা পদ আবেদন কৰিছিলে সেইসকল প্ৰাৰ্থীক জনাব বিচাৰিছে আগষ্ট মাহত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ যথেষ্ট সম্ভাৱনা আছে কাৰণ NISৰ যিটো হিয়াৰিং আছে ৩০ তাৰিখে সেই হিয়াৰিংটোৰ পিছতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে ৩০ তাৰিখে যদি NISৰ যিটো হিয়াৰিং সেইটো ফাইনেলি মীমাংসা হয় তেতিয়াহ'লে ৩০ তাৰিখৰ পিছতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব গতিকে এইটো ইনফৰমেশ্যন আপোনালোকক দিলোঁ আৰু বেছি দিন নাই আপোনালোকক কাৰণে অপেক্ষা কৰি থকা যিখন লিষ্ট সেইখন লিষ্ট প্ৰকাশ পাব আমি আশা কৰিছোঁ যে ৩০ তাৰিখৰ যিটো হিয়াৰিং আছে NISৰ সেই হিয়াৰিংটো ফাইনেল হিয়াৰিং হওক আৰু তাৰপিছতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব আৰু যিসকল প্ৰাৰ্থীৰ নাম অহা নাই আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ নাম অহাৰ যথেষ্ট চান্স থাকিব পাৰে যদিহে এবচেণ্টৰ সংখ্যা যথেষ্ট কমি যায় বা ডকুমেণ্টছ ৰিজেক্টেড থাকে বেছিকৈ তেতিয়াহ'লে আপোনালোকৰ নাম অহাৰ চান্স থাকিব পিছত হ'লেও আপোনালোকৰ নাম অহাৰ চান্স থাকিব গতিকে আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ যদিহে মাৰ্কে কভাৰ কৰে যি তিনিখন ডিষ্ট্ৰিক্ট আবেদন কৰিছিলে সেই তিনিখন ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ মাৰ্কে কভাৰ কৰে নিশ্চয় আপোনালোকৰ নাম আহিব আৰু যদিহে আপোনালোকৰ কিবা অভিযোগ থাকে তেতিয়াহ'লে আপোনালোক ১৮ আৰু ১৯ তাৰিখে শিক্ষা বিভাগৰ অফিচলৈ গৈ কিনে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব যে আপোনাৰ মাৰ্ক থকাৰ পিছতো কিয় আপোনালোকৰ নামটো অহা নাই সেইটো আপোনালোকে প্ৰমাণ সহকাৰে তাত আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব গতিকে ১৮ আৰু ১৯ তাৰিখ আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ দুটা দিন শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰিছে গতিকে আপোনাৰ তাত গৈ কিনে আবেদন কৰিব পাৰি আপোনালোকৰ নামটো কিয় অহা নাই আৰু যি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট সেইখন প্ৰকাশ পাব আপোনাৰ আগষ্ট মাহত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে আৰু প্ৰকাশ পোৱাৰ লগে লগে আপোনালোক আমি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক নিশ্চয় জনাম তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমানে পাৰে সিমানে শ্বেয়াৰ কৰিব আপোনালোকৰ ছাবস্ক্ৰাইব আৰু লাইকে বা কমেণ্টছে গঠনমূলক দিহা পৰামৰ্শই আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু আপোনালোক ইনফৰমেশ্যন দিব ভাল যিবিলাক গুড ইনফৰমেশ্যন থাকে সেইবিলাক দিব পাৰিলে ভাল লাগে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আহোম